মাত্ৰ 20,000 টকাত আপোনাৰ যদি এক্সেলৰ দৰকাৰ বা আপুনি ভাবি আছে এখন এক্সেল ল'ব তেতিয়া মাত্ৰ 20,000 লৈ আহক আৰু লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা চক কালেকশ্যন লাইন লাগি আছে ইয়াত কালেকশ্যনেই কালেকশ্যন হয় ক্লাছিক 350 পৰা লৈ চব গাড়ী পাই যাব ইয়াত আপোনালোকে মাথোন আহিবহে লাগে মাত্ৰ 55,000 টকাত আপোনালোকে এণ্ট্ৰক লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা ইয়াত নমস্কাৰ মই এতিয়া আছোঁ বঙালমৰা ছেকেণ্ড হেণ্ড বাইক ডিলাৰত যদি আপুনি ভাবি আছে এখন ছেকেণ্ড হেণ্ড বাইক ল'ব বা আপোনাৰ এখন ছেকেণ্ড হেণ্ড বাইকৰ প্ৰয়োজন তেতিয়া এইটো ভিডিঅ' আপোনাৰ কাৰণে আজিৰ ভিডিঅ'ত মই দেখাবলৈ চেষ্টা কৰিম লখিমপুৰ বঙালমৰা ছেকেণ্ড হেণ্ড বাইকৰ কালেকশ্যন বলক মোৰ লগত ডিলাৰৰ অনাৰ আছে আপোনালোকক পৰিচয় কৰাই দি আছোঁ আৰু যদি আপুনি ভাবি আছে কম দামত ছেকেণ্ড হেণ্ড বাইক ভাল কণ্ডিশ্যনত লাগে তেতিয়া এইটো ভিডিঅ' আপুনি লাষ্টলৈকে চাওক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকুৱা খবৰ খাতি ভাইটি ভালেই আছে ন আজি কালেকশ্যন কেনেকুৱা কালেকশ্যন আছে ন এনে তোমালোকৰ ডিলাৰটো যে ন এইটো লোকেশ্যনটো একজেক্ট লোকেশ্যন নালাগে তাৰ আগতে আছে মানে বঙালমৰা পোৱাৰ 1 কিলোমিটাৰমান আগতে আছে ন আৰু আজি ক'ৰ পৰা ষ্টাৰ্ট কৰিম মানে কালেকশ্যন অঁ আপোনাৰ 23 চনৰ গাড়ী অঁ এইখন আহিব আপোনাৰ 1,10,000 টকাত আহিব এনে 23 চনৰ গাড়ী ৰানিং কিমান হৈছে 5,000 ৰানিং নেক্সট আপোনালোকে চাই যদি ৰয়েল এনফিল্ড ক্লাছিক 350 অঁ কিমান চনৰ 18 চনৰ BS4 অঁ প্ৰাইচ কিমান ৰাখিছে 75,000 প্ৰাইচ এনে ইয়াতো বঙালমৰাতো ফাইনেন্স নহয় চাগে লখিমপুৰত আপোনালোকে কথাটো ভালকৈ বুজি লওক লখিমপুৰত ফাইনেন্সৰ ফেচিলিটি নাই এতিয়ালৈকে নেক্সট কওক NS200 অঁ 20 চনৰ ABS আছে ন দুনো চকাত আছে নে এটাত দুনো চকাত ABS ন 65,000ত দি আছে এই কি কয় NS200 আপুনি ল'বলৈ হ'লে 65,000 মাত্ৰ লৈ আহক লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা NS200 পালচাৰ 150 অঁ ডাবল ডিছ অঁ 20 চনৰ এনে প্ৰাইচ কিমান ৰাখিছা মাত্ৰ 55,000 টকাত আপোনালোকে লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা পালচাৰ 150 ন এনে ৰানিং কিমান হৈছে 50,000 মান ৰানিং নেক্সট হ'ব আপোনাৰ পালচাৰ 150 ডাবল ডিছ ন 2 চকাত ডিছ আছে মানে ন অঁ কিমান চনৰ 2021 মডেল 60,000ত দি আছে পালচাৰ 150 নেক্সট গ্লেমাৰ অঁ এইটো আপোনাৰ 2010 চনৰ মানে হ'ব 10 চনৰ গাড়ী অঁ এইখন দি আছে 35 মাত্ৰ 35ত আপোনালোকে লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা গ্লেমাৰ যদি আপুনি ভাবি আছে এখন কম দামী বাইক লাগে বা আপুনি ভাবি আছে এখন কম দামী স্কুটি লাগে তেতিয়া আহিব পাৰে লখিমপুৰ বঙালমৰা আৰু বঙালমৰাৰ পৰা লৈ যাওক মাত্ৰ আপোনাৰ 21 চনৰ গাড়ী এনে ৰানিং কিমান হৈছে এইটো আপোনাৰ 35,000 মাত্ৰ ৰানিং ন এনে প্ৰাইচটো কিমান ৰাখিছা 55,000ত গ্লেমাৰ দি আছে লখিমপুৰ বঙালমৰাত ন নেক্সট আছে আপোনাৰ S-Team 2022 চনৰ ৰানিং কিমান হৈছে ৰানিং আপোনাৰ 36,000 ৰানিং এইখন আহিব আপোনাৰ 45,000 দি আছে ন নেক্সট স্কুটি এটা আছে কওকচোন এইটো আপোনাৰ 20 চনৰ এইটো আহি যাব আপোনাৰ 40 এনে ৰানিং কিমান হৈছে ৰানিং এইটো আপোনাৰ 43,000 ৰানিং ন এক্সেল এইটো 20 চনৰ হয় 20 চনৰ এইটো আপোনাৰ 20,000ত দিব মাত্ৰ 20,000 টকা লৈ আহক আপোনাৰ যদি এক্সেলৰ দৰকাৰ বা আপুনি ভাবি আছে এখন এক্সেল ল'ব তেতিয়া মাত্ৰ 20,000 লৈ আহক আৰু লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা নেক্সট আমাৰ ইফালে বহুত আছে আপোনালোকে কালেকশ্যন যদি চাই কালেকশ্যনৰ কমি নাই এইটো চক কালেকশ্যন লাইন লাগি আছে ইয়াত কালেকশ্যনেই কালেকশ্যন হয় ক্লাছিক 350 পৰা লৈ চব গাড়ী পাই যাব ইয়াত আপোনালোকে মাথোন আহিবহে লাগে নেক্সট NS200 এইটো ইয়াত 200 ষ্টিকাৰ মাৰা আছে ইয়াত অঁ NS125 অঁ এইটো হ'ব আপোনাৰ 23 চনৰ ৰানিং হৈছে আপোনাৰ 41,000 ৰানিং প্ৰাইচটো 55,000 নেক্সট N160 অঁ এইটো আপোনাৰ 24 চনৰ এনে প্ৰাইচটো কিমান দেখিছা প্ৰাইচটো এইটো আপোনাৰ 75 এনে ৰানিং কিমান হৈছে ৰানিং আপোনাৰ 14,000 ৰানিং নেক্সট আছে এণ্ট্ৰক আপোনালোকে জানেই এণ্ট্ৰকৰ কেনেকুৱা ডিমাণ্ড কোৱা এণ্ট্ৰক কিমান এইটো হ'ব আপোনাৰ 22 চনৰ 22 চনৰ এণ্ট্ৰক অঁ এইটো
এইটো 55 দি দিম মাত্ৰ 55,000 টকাত আপোনালোকে এণ্ট্ৰক লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা। ইয়াত কিন্তু এটা কথা বাৰ বাৰ মই কৈ আছোঁ, ফাইনেন্সৰ ফেচিলিটি নাই। নেক্সট এখন চেল হৈ গ'ল চেল হৈ গ'ল। এইটোৱে আছিলে লখিমপুৰ বঙালমৰা ছেকেণ্ড হেণ্ড বাইক কালেকশ্যনৰ ভিডিঅ'। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি আপোনালোকে ভাবিছে যে ছেকেণ্ড হেণ্ড বাইক লওক, ইয়াত আহিব পাৰে আৰু মোক জনাব আপোনালোকে কোনটো বাইক কিমান টকাত ল'লে। ধন্যবাদ, জয় হিন্দ।